Hi friends, welcome back to my channel Learn Tantra. So guys, আপোনালোকে thumbnail চাই গম পাইছে যে আজি আমাৰ ভিডিঅ'টো মেইনলি LPUBৰ যি ডকুমেণ্ট ভেৰিফিকেশ্যন লিষ্ট সেইটো লৈ আছে আৰু ইয়াৰ লগে লগে আমাৰ টেট কাম ৰিক্ৰুটমেণ্ট এক্সামৰ ৰিজাল্টৰ ওপৰত। তো এই দুটা টপিকৰ ওপৰত আজি আমি অলপ ডিছকাছ কৰিম, কিছুমান কথা আপোনালোকক কৈ দিম আৰু হোপফুলি ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট হ'ব। ভিডিঅ'টো আপোনালোকে ভালদৰে চাব। কিবা যদি আপোনালোকৰ ক'বলগীয়া থাকে কমেণ্ট বক্সত কমেণ্ট কৰিব, ঠিক আছে? আৰু মই এজ ফাৰ এজ পচিবল আপোনালোকক যিমানখিনি খবৰ পাইছোঁ আৰু যিমানখিনি জানিছোঁ সঠিক খবৰ দিবলৈ যত্ন কৰিম, ঠিক আছে? তো বলক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। বাট ভিডিঅ'লৈ যোৱাৰ আগত এটা সৰু ৰিকুৱেষ্ট, এনেকুৱা মোৰ ইম্পৰ্টেণ্ট আপডেটছৰ কাৰণে মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টোক এটা লাইক এণ্ড শ্বেয়াৰ কৰিব, ঠিক আছে? তো বলক আমি এতিয়া আমাৰ মেইন কথালৈ যাওঁ। চ' গাইজ, ফাৰ্ষ্ট অফ অল আমি LPUBৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ ছেকেণ্ড ফেজৰ যি লিষ্ট ওলাব তাৰ বিষয়ত অলপ ডিছকাছ কৰোঁ। তো নাও আমাৰ পঞ্চায়ত ইলেকশ্যন শেষ হ'বলৈ গৈ আছে। হোপফুলি আমাৰ ফাৰ্ষ্ট ষ্টেজৰ যি পঞ্চায়ত ইলেকশ্যন আছিলে এইটো শেষ হৈ গ'ল। এতিয়া আমাৰ 7 তাৰিখত ছেকেণ্ড ফেজৰ পঞ্চায়ত ইলেকশ্যন আছে। ইয়াৰ পাছত আমাৰ 11 তাৰিখত তাৰ গণনা হ'ব, ৰিজাল্ট ওলাব। তো এতিয়া কথাটো হ'ল যে আমাৰ LPUBৰ ছেকেণ্ড ফেজৰ ভেৰিফিকেশ্যন লিষ্ট কেতিয়া ওলাব। তো ভেৰিফিকেশ্যন লিষ্ট লৈ যোৱাৰ আগত এটা কথা কওঁ, আপোনালোকে জানে যে LPUBৰ যি ছেকেণ্ড ফেজৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ লিষ্ট ওলাবলগীয়া আছিল, তাৰ ওপৰত আমাৰ নিউজ কেণ্ডিডেটসকলে মানে নিউজৰ পৰা যিহঁতে DLED কৰিছে সিহঁতে এটা কেছ ফাইল কৰিছিলে আৰু অহা 8 মে'ত তাৰ ফাইনেল হিয়াৰিং আছে। মানে আমাৰ গভৰ্ণমেণ্টৰ অধিবক্তাই কি ট্ৰেক ৰেকৰ্ডত আৰু কি মেপিং কৰি যে DLEDৰ পৰা মানে আমাৰ নিউজৰ পৰা যিহঁতে DLED কৰিছে সিহঁতক কেনেকৈ ইনক্লুড কৰিব আপকামিং 4,500+ ৰিক্ৰুটমেণ্টত আৰু 5,500 ৰিক্ৰুটমেণ্টত কৰিব নে নকৰে, ইয়াৰ ওপৰত ৰোড মেপটো মানে আমাৰ ন্যায়ালয়ক জনাব। তো ইয়াৰ পাছত হোপফুলি যে 8 তাৰিখৰ পাছত যিহেতু পঞ্চায়ত ইলেকশ্যনৰ ৰিজাল্ট 11 তাৰিখত ওলাব, তো মে বি মই কৈছোঁ ইয়াৰ পাছত আমাৰ ছেকেণ্ড ফেজৰ ডকুমেণ্ট ভেৰিফিকেশ্যন লিষ্ট আহি যাব। চ' টেণ্টেটিভ ডেটটো হয় 20 তাৰিখ। 20 মে'ৰ আশে পাশে মানে মে বি ইয়াৰ আগত হ'ব পাৰে বা ইয়াৰ 2 দিনমান পাছত হ'ব পাৰে, মানে 22 তাৰিখৰ আগত আমাৰ LPUBৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ ছেকেণ্ড লিষ্ট আহি যাব। চ' আপোনালোকে সেইটো কাৰণে প্ৰিপেয়াৰ হৈ থাকক। মই 100% গেৰেণ্টি দি কৈ আছোঁ যে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ ছেকেণ্ড লিষ্ট 22 মে'ৰ আগত আহি যাব, ঠিক আছে? তো এইটো লৈ এটা মানে বহুত কিছুমান কেণ্ডিডেটৰ চিন্তা হৈ আছে জানো। তো মই যিমানখিনি গম পাইছোঁ আৰু যিমানখিনি আইডিয়া কৰিব পাৰিছোঁ সেইটো আপোনালোকক ইনফৰ্ম কৰিলোঁ। জানো বহুত এটা চেঞ্চিটিভ টপিক হয়, মই নিজৰ আইডিয়া দি একো কোৱা নাই, বাট এজ ফাৰ এজ কেলকুলেশ্যন আৰু মানে হিচাপ কৰি কৈ আছোঁ যে 22 তাৰিখমানৰ আগত LPUBৰ ছেকেণ্ড ফেজৰ ডকুমেণ্ট ভেৰিফিকেশ্যন লিষ্ট আহি যাব, ঠিক আছে? এতিয়া আমি আমাৰ নেক্সট যি টপিক আছিলে যে GTPGTৰ ফাৰ্ষ্ট মেৰিট লিষ্ট কেতিয়া আহিব সেইটো লৈ ডিছকাছ কৰোঁ। যে ফাৰ্ষ্ট অফ অল GTPGTৰ ৰিজাল্ট লৈ মেৰিট লিষ্ট লৈ মই আপোনালোকক কেইটামান কথা ক'বলৈ বিচাৰোঁ আৰু এই কথাকেইটা বহুত ইম্পৰ্টেণ্ট হয়। ভুৱা BEd, ঠিক আছে, আৰু পষ্ট গ্ৰেজুৱেট ডিগ্ৰী এই দুটাই ভুৱা আছে। সেইটোৰ বেকডোৰ ডকুমেণ্ট ভেৰিফিকেশ্যন চলি আছে। ভুৱা BEd আৰু ভুৱা পষ্ট গ্ৰেজুৱেট। কিছুমান পষ্ট গ্ৰেজুৱেট আছে বাহিৰৰ ইউনিভাৰ্চিটিৰ পৰা কৰি আহিলে, কিন্তু সিহঁতৰ যি ইনষ্টিটিউটটো হয়, প্ৰাইভেট ইউনিভাৰ্চিটিটো হয় বা ইনষ্টিটিউটটো হয়, সেইটো ৰিকগনাইজ নাই ইউনিভাৰ্চিটিৰ পৰা, UGCৰ পৰা। আৰু সেইদৰে কিছুমান ভুৱা BEd আছে, ঠিক আছে? সেইবোৰৰ একো ৰেগুলাৰ ক্লাছ নাই আৰু ভুৱা চাৰ্টিফিকেট হয়, পইচা দি চাৰ্টিফিকেট লৈ দিছে। সেইবোৰৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব আৰু বেকডোৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হৈ আছে এট প্লাছ। আৰু এটা কথা যে এট প্ৰেজেণ্ট NCCৰ ডকুমেণ্ট লৈও ডকুমেণ্ট মানে ভেৰিফিকেশ্যন হ'ব, ঠিক আছে? NCCৰ যি চাৰ্টিফিকেটবোৰ আছে সেইবোৰ লৈও বহুত কিছুমান প্ৰব্লেম ওলাইছে আৰু সেইটোৰ ওপৰতো ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। আৰু এট প্ৰেজেণ্ট সেইবোৰ যোনে যোনে ছাবমিট কৰিছিলে তাৰো ডকুমেণ্ট ভেৰিফিকেশ্যনৰ লিষ্ট বনাই আছে, যিহঁতে NCCৰ মানে C চাৰ্টিফিকেটৰ কাৰণে মানে এপ্লাই কৰিছিলে, C চাৰ্টিফিকেট আছে বুলি। ইয়াৰ পাছত আৰু এটা ইম্পৰ্টেণ্ট কথা যে কালচাৰেল পাৰফৰ্মেঞ্চৰ ওপৰত 5 মাৰ্কছ আছিলে। এইটোও বহুতে কালচাৰেল চাৰ্টিফিকেট মানে আছে বুলি দি এপ্লাই কৰিছিলে। তো এট প্ৰেজেণ্ট কালচাৰেল চাৰ্টিফিকেট ফাৰ্ষ্ট, ছেকেণ্ড NCC চাৰ্টিফিকেট এই দুটাৰো লিষ্ট বনি আছে আৰু এই দুটা লিষ্টৰ ফাৰ্ষ্ট অফ অল ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে এটা লিষ্ট এটা ওলাব। মে বি ফাৰ্ষ্ট মেৰিট লিষ্টৰ পাছতে এইটো মেৰিট লিষ্ট আহি যাব যে কালচাৰেল চাৰ্টিফিকেট আৰু NCC চাৰ্টিফিকেট যিহঁতৰ আছে সিহঁতে এটা ডকুমেণ্ট ভেৰিফিকেশ্যন কৰাব লাগিব, ঠিক আছে? তো এইটো এটা বহুত ইম্পৰ্টেণ্ট কথা। ইয়াৰ পাছত আৰু এটা পইণ্ট আছে, শুনা মতে BEd লাষ্ট ইয়াৰৰ যিবোৰ মানে পাৰ্চুইং কেণ্ডিডেট আছে, এইটো এটা বহুত সাংঘাতিক কথা মই ক'বলৈ গৈ আছোঁ আপোনালোকক যে যিবোৰ মানে কেণ্ডিডেট BEd
ফাইনেল ইয়াৰত এট ডেট টাইম আছিলে পাৰ্চুইং কেণ্ডিডেট আছে আৰু ইয়াৰ পাছত ইহঁতৰ ৰেজাল্ট ওলাই গ'ল, মানে ৰেজাল্ট ওলাই পৰিছে। এইবোৰ কেণ্ডিডেটে আমাৰ CM ছাৰ আৰু ডাইৰেক্টৰ অফ এডুকেশ্যনলৈ এটা মেমৰেণ্ডাম দিব আৰু দিছে বুলিও মই শুনিছোঁ যে সিহঁতকো এলাউ কৰিব লাগে। ঠিক আছে, অসমৰ পৰাই চবে মই BEd পঢ়িছোঁ আৰু অলৰেডি এপ্লাই কৰিছোঁ, পাছ কৰিছোঁ। চ' আমাৰ ৰেজাল্টটো আহি গৈছে, আমাক এটা চান্স দিব লাগে, সেইবোৰ সিহঁতে মেমৰেণ্ডাম এখন দিছে আৰু নেক্সট কিছুমান কেণ্ডিডেটে এটা মেমৰেণ্ডাম দিবলৈ প্ৰস্তুত হৈ আছে। ঠিক আছে, সিহঁতে ইলেকশ্যনৰ পাছতে এটা মেমৰেণ্ডাম দিব পাৰ্চুইং কেণ্ডিডেটসকলে, মানে এট ডেট টাইম যিহঁতে পাৰ্চুইং আছিলে আৰু সিহঁতে ৰেজাল্ট অলৰেডি ওলাই গ'ল। আচ্ছা, ইয়াত মই এটা কথা ক'ব বিচাৰোঁ যে কিছুমান কেণ্ডিডেটে কৈ আছে যে ছাৰ আমাৰ BEd আছে কিন্তু আমি আউট অফ আছাম BEd কৰিছোঁ, কিছুমানে চণ্ডীগড়ৰ পৰা কৰিছে, দিল্লীৰ পৰা কৰিছে আৰু কিছুমানে ৱেষ্ট বেংগলৰ পৰা কৰিছে। তো সিহঁতৰ মানে BEd এপ্ৰুভ হ'ব নে নাই মোক কিছুমানে মেছেজ কৰিছে আৰু আপোনালোকে যদি মোৰ লগত কণ্টেক্ট কৰিব বিচাৰে তেনেহ'লে মোৰ আপোনালোকে এবাউটত গৈ তাত মোৰ জিমেইল পাব, তাত আপোনালোকে কিবা কুৱেশ্যন থাকিলে, পাৰ্চনেল কুৱেশ্যন থাকিলে চেণ্ড কৰিব পাৰে। ঠিক আছে, তো কিছুমানে মোক কুৱেশ্যন সুধিছিলে জিমেইলত, তো মই কৈছোঁ যদি আপোনালোকৰ যি ইনষ্টিটিউটৰ পৰা আপোনালোকে BEd আৰু বা PG ডিগ্ৰী লৈছে সেইটো যদি NCT বা NCT আৰু UGCৰ পৰা এপ্ৰুভ ইনষ্টিটিউট হয়, তেতিয়া আপোনাৰ চিন্তা কৰিবলৈ দৰকাৰ নাই, আপোনাৰ ডকুমেণ্ট ফুল্লি গ্ৰহণযোগ্য হ'ব আৰু আপুনি এই মানে চাকৰিটো পাবই। তেতিয়া আপোনাৰ চিন্তা কৰিবলৈ দৰকাৰ নাই। আউট অফ ষ্টেট হ'লে, অসম হ'লেও একো প্ৰব্লেম নাই। যদি আপোনাৰ ইনষ্টিটিউটটো UGCৰ পৰা এপ্ৰুভ কৰা থাকে আৰু NCTৰ পৰা এপ্ৰুভ কৰা থাকে, আপোনাৰ ডকুমেণ্টটো কোনো ইনভেলিড কৰিব নোৱাৰি। চ' গাইজ, এইকেইটা আছিলে মানে ইম্পৰ্টেণ্ট কথা টেটকাম ৰিক্ৰুটমেণ্ট লৈ। আৰু ৰেজাল্ট লৈ যদি আমি যাওঁ, ৰেজাল্টটো মই অলৰেডি আগৰ ভিডিঅ'টো কৈছোঁ যে আমাৰ ৰেজাল্ট লৈ বহুত চিন্তা হৈ আছে। চবেই কৈ আছে যে ইলেকশ্যনৰ কাৰণে কিমান দিন যাব। মই অলৰেডি কৈছোঁ, এতিয়া আমাৰ পঞ্চায়ত ইলেকশ্যন শেষ হ'বলৈ গৈ আছে আৰু বি আগত আমাৰ LP UP ডকুমেণ্ট ভেৰিফিকেশ্যনৰ লিষ্ট আহিব আৰু ইয়াৰ পাছতে আমাৰ মাহৰ লাষ্টত মানে 25ৰ পাছত আমাৰ বি এইটো টেটকাম ৰিক্ৰুটমেণ্টৰ ফাৰ্ষ্ট মেৰিট লিষ্ট আহি যাব আৰু নহ'লে জুন মাহৰ ফাৰ্ষ্ট উইকত 100% আমাৰ টেটকাম ৰিক্ৰুটমেণ্টৰ মেৰিট লিষ্ট আহি আছে। ঠিক আছে গাইজ, তো আপোনালোকে মানে সেইটো টাইমলৈকে ৱেইট কৰক আৰু অল দ্য বেষ্ট টু অল অফ ইউ। আৰু এইটো আছিলে আজিৰ ভিডিঅ'টো কাৰণে লাইক কৰি দিব যদি ভাল লাগে আৰু কিবা ক'বলগীয়া থাকিলে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব। চ' থেংকছ ফৰ ৱাচিং দ্য ভিডিঅ'।